স্মৃতি আছিল আচলতে এনে ধৰণৰ এটা কাৰ্যসূচী আৰু কোনটো ন্যাসে আপোনালোকক সহযোগিতা কৰাইছে? প্ৰথম মই গ্ৰন্থখনৰ কথাই কওঁ, এয়া এটা আৱেগ। কাৰণ আমাক জন্মৰ পৰা দেউতা বা মাই যিখিনি আমাৰ কাৰণে কৰে সেইখিনি আমি চিৰদিন ৰাখি থবৰ কাৰণে ইচ্ছা কৰোঁ। আৰু গ্ৰন্থ হৈছে স্থায়ী এটা বিষয় যিটোত আমি এনেদৰে স্থায়ী কৰি ৰাখিব পাৰোঁ। আৰু সেইকাৰণে যেতিয়া প্ৰথম আমাৰ স্মৃতিচাৰণ সভাত কোৱা হৈছিল যে বছৰেকীয়া যিদিনাখন আদ্য শ্ৰাদ্ধ হ'ব সেইদিনাখন এখন গ্ৰন্থ উন্মোচন হ'ব, আৰু সেইদিনাখনৰ পৰাই আমি এই কামত লাগি গৈছিলোঁ। আৰু লাগি গৈ আমি সফলো হৈছোঁ আচলতে ক'ব লাগিব। ইয়াত মোটামুটি 136 গৰাকী লেখকে লিখিছে। গতিকে এখন স্মৃতি গ্ৰন্থত 136 গৰাকী লেখকৰ লিখনি সহজ নহয়। আৰু দেউতা যিহেতু শিক্ষক আছিল, ছাত্ৰৰ প্ৰতি বেছি আগ্ৰহী আছিল, সেইকাৰণে আমি ছাত্ৰ সমাজক বেছি প্ৰাধান্য দিছোঁ। আৰু বাকী তেওঁৰ বন্ধু বান্ধৱ আত্মীয় কুটুম্ব সকলোৱে ইয়াত লিখিছে, আৰু তেনেদৰে এখন গ্ৰন্থ আমি প্ৰণয়ন কৰি উলিয়াব পাৰিলোঁ। আৰু ইয়াত আমি ভাবোঁ দেউতাক আমি স্মৰণ কৰি চিৰদিনৰ কাৰণে স্মৰণ কৰিব পাৰিম। সভাখনৰ উদ্যোগ লৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰাই লোৱা হৈছে, আৰু উন্মোচন কৰিছে আমাৰ বজালী অঞ্চলৰ বৰ্ষীয়ান সাহিত্যিক কৃতি শিক্ষক মুনীন্দ্ৰ নাৰায়ণ গোস্বামী। তেখেত কিন্তু আমাৰ সম্পৰ্কীয় হয়, মোৰ মাৰ মামা হয়। গতিকে আমাৰ অঞ্চলৰ যিহেতু এগৰাকী বৰ্ষীয়ান ব্যক্তি, তেওঁ এগৰাকী বিদ্বৎ ব্যক্তি, সেইকাৰণে আমি তেওঁক এই দায়িত্বটো অৰ্পণ কৰাৰ কাৰণে আৰু কি কাৰ্যসূচী হাতত ল'ব? আমি এটা আবক্ষ মূৰ্তি উন্মোচন কৰিছোঁ আজি, আৰু দেউতাৰ য'ত দাহন কৰা হৈছিল তাত আমি এটা স্মৃতিসৌধ বনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।